হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহুদিনৰ মূৰত মই এটা ধুনীয়া জুতি লগা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে হাঁহ আৰু নাৰিকলৰ আঞ্জা। আৰু কেনেধৰণে বনালোঁ চাই লওঁ আহকচোন। ইয়াতে মই এটা হাঁহ ভালদৰে ধুই লৈ লৈছোঁ আৰু হাঁহখিনি মই বজাৰতে কাটি অনা আছিলে। ভালদৰে ধুই পানীখিনি নিগৰাই লৈছোঁ। যিহেতু নাৰিকলৰ সৈতে বনাম, সেইবাবে এটা নাৰিকল ৰুকি লৈ লৈছোঁ। আৰু নাৰিকল গোটেইটো দিব নালাগে, যিহেতু নাৰিকলটো মোৰ বহুত ডাঙৰ আছিলে। মই ইয়াৰ আধাখিনি দি দিম আৰু আপুনি নিজৰ জোখমতে বা নিজৰ সোৱাদ অনুযায়ী কম বেছি কৰি ল'ব পাৰে। আৰু নাৰিকল দি হাঁহ বনালে খাবলৈ খুবেই সোৱাদ লগা হয়, কেতিয়াবা খাই চাবচোন। আৰু লগতে ইয়াতে মই 5-6টামান পিঁয়াজ কাটি লৈ লৈছোঁ আৰু সৰু চামুচেৰে 1.5 চামুচ নহৰু আৰু 1.5 চামুচ আদা পিচা লৈ লৈছোঁ। আৰু লগতে 2টা জলকীয়া কাটি লৈছোঁ আৰু কেইখিলামান তেজপাত লৈ লৈছোঁ। আৰু নহৰু আৰু আদা আপুনি অকণ কম বেছিও কৰি ল'ব পাৰে। মই ইয়াতে সৰু চামুচেৰে 1.5 চামুচ কৰি লৈছোঁ, আপুনি 2 চামুচো দিব পাৰে। আৰু লগতে ইয়াতে গুড়ি মছলা অকণমান লৈছোঁ। সৰু চামুচেৰে 1.5 চামুচ মই জিৰা গুড়ি লৈছোঁ, 1.5 চামুচ মই হালধি গুড়ি লৈছোঁ। হালধি অকণ বেছিকৈ লৈছোঁ, কাৰণ যিহেতু নাৰিকল দিম আৰু নাৰিকল বগা, সেইকাৰণে অকণমান হালধীয়া ৰংটো আহিবৰ কাৰণে লৈ লৈছোঁ। আৰু ধনিয়া গুড়ি 1.5 চামুচ লৈ লৈছোঁ। আধা চামুচ মই মিট মছলা লৈছোঁ। এচামুচতকৈ অকণমান কম কাশ্মীৰী মিৰ্চ আৰু জালুক লৈছোঁ মই 1 চামুচ। আৰু লগতে নিমখ সোৱাদ অনুপাতে। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দিছোঁ আৰু কেৰাহীত মই অকণমান মিঠাতেল দি দিম। মিঠাতেল বৰ বেছি ব্যৱহাৰ নকৰোঁ, কাৰণ হাঁহত বহুত তেল আছে। ইয়াতে মই প্ৰায় এটা কাপত 1/4 মিঠাতেল লৈ লৈছোঁ আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ। তেলখিনি যেতিয়া ভালদৰে গৰম হৈ আহিছে, তেতিয়া মই ইয়াত পিঁয়াজখিনি দিছোঁ, জলকীয়া আৰু তেজপাতখিনি দি দিছোঁ আৰু ভালদৰে গোটেইখিনি তেলত ভাজি লৈ ল'ম। পিঁয়াজখিনি ৰঙচুৱা কৰিব নালাগে, অকণমান কোমলি যোৱাকৈ ভাজি ল'লে হৈ যাব। প্ৰায় 1 পৰা 2 মিনিটমান সময় মই পিঁয়াজখিনি ভাজি লৈছোঁ আৰু পিঁয়াজখিনি অকণমান কোমলি গৈছে। পিঁয়াজখিনি মই ৰঙচুৱা কৰি লোৱা নাই। আৰু এতিয়া মই ইয়াতে মাংসখিনি দি দিছোঁ। আদা নহৰু মই এতিয়ালৈকে দিয়া নাই, অকণমান পিছত আদা নহৰুখিনি দি দিম। এতিয়া মই অকল নিমখ দি দিছোঁ, জোখমতে মই নিমখ দি দিছোঁ। আৰু আপুনি প্ৰয়োজন অনুপাতে পিছত নিমখ দিব পাৰে। নিমখ দি উঠি ভালদৰে মাংসখিনি মই পিঁয়াজৰ সৈতে ভাজি লৈ ল'ম। হাঁহৰ মাংস বনালে আপুনি মানে কম গেছত বা অকণমান সময় ভাজি বনালে বহুত সোৱাদ লগা হয়। মই গেছটো মিডিয়ামত ৰাখি মাংসখিনি একেৰাহে ভাজি আছোঁ। আৰু এনেধৰণে ভাজিলে মাংসখিনি পানী এৰি দিব। লগতে মাংসৰ যিখিনি ফেটছ আছে বা ইয়াতে হাঁহৰ মাংসত বহুত তেল থাকে, তেলখিনি গলি যাব। এই আপোনালোকে দেখিছেনে, অকণমান সময় ভাজি উঠাৰ পিছত মাংসই তেলো এৰিছে আৰু লগতে পানীও এৰি দিছে। আৰু এই পানী আৰু তেলতে মই মাংসখিনি ভাজি থাকিম। অকণমান সময় ভাজি যেতিয়া পানীখিনি শুকাই যাব, তেতিয়া মই ইয়াতে আদা নহৰুখিনি দি দিম। আৰু কিমানখিনি মাংস আছিলে আৰু কমি কিমানখিনি হৈ গ'ল দেখিছেনে। আৰু মই ইমান অকণমান তেল দিছিলোঁ, ইয়াতে তেলো বহুত বেছি হৈ গৈছে। সেইবাবে হাঁহৰ মাংস বনালে সদায় তেল কমাই দিব লাগে। এতিয়া মই আদা আৰু নহৰু পিচাখিনি দি দিছোঁ। আৰু আদা নহৰু পিচাখিনি দি ভালদৰে 1 মিনিটমান সময় ভাজি ল'ম, যাতে নহৰু আৰু আদাৰ কেঁচা ভাৱটো নোহোৱা হয়। আৰু যিহেতু হাঁহৰ মাংসখিনি মই কম জুইত বা মিডিয়ামত ৰাখি পেলাই অকণমান সময় ভাজি থাকিম, তেতিয়া কেঁচা ভাৱটো এনেই নোহোৱা হৈ যাব। আৰু এতিয়া শুকান মছলাখিনি দি দিছোঁ আৰু মছলাখিনি দি মই অকণমান সময় ভাজি ল'ম। মছলাখিনি দি উঠি ভালদৰে মাংসখিনি লৰাব লাগিব, কাৰণ মাংসত পানী নাই আৰু মই তেলত ভাজি আছোঁ। আৰু এনেধৰণে ভাজিলে মছলাখিনি তলত লাগি যাব। আৰু তলত লাগি গ'লে মাংসখিনি খাবলৈ তিতা ভাৱ এটা হ'ব। প্ৰায় 5 পৰা 7 মিনিটমান সময় মই মাংসখিনি মছলাৰ সৈতে ভাজি লৈছোঁ আৰু গেছটো একেবাৰে কমত ৰাখিছোঁ, নহ'লে তেলত লাগি ধৰিব পাৰে। আৰু এতিয়া মই 7 মিনিটমান সময় ভাজি লোৱাৰ পিছত আপোনালোকে দেখিছেনে, মাংস ধুনীয়াকৈ তেলখিনি এৰি দিছে। যেতিয়া মছলাখিনি ভাজা হৈ যাব, তেতিয়া তেল এনেধৰণে ছাইডত ওলাই আহিব। আৰু এতিয়া মই ইয়াতে নাৰিকলখিনি দি দিম। নাৰিকল মই প্ৰায় আধা দি দিছোঁ আৰু আধা নাৰিকলখিনি দি ভালদৰে গোটেইখিনি মিহলাই দি দিম। আৰু এটা কথা ক'ব মই পাহৰি গৈছিলোঁ, নাৰিকলৰ পানীখিনি মই ৰাখি থৈছিলোঁ। আৰু এতিয়া ইয়াতে মই নাৰিকলৰ পানী যোগ দি মই ইয়াতে মানে আমি যে তৰকাৰীত গৰম পানী দিওঁ, গৰম পানীৰ ঠাইত মই নাৰিকলৰ পানীখিনি ব্যৱহাৰ কৰিম। নাৰিকল দিয়াৰ পিছত মাংসখিনি একেবাৰে শুকাই গৈছিল আৰু তলত লাগিব ধৰিছিলে, তেতিয়া মই অকণমান পানী ইয়াতে দি দিছোঁ। আৰু পানীখিনি দি ভালদৰে নাৰিকলখিনি মাংসৰ সৈতে ভাজি লৈছোঁ। মই গেছটো মিডিয়ামত ৰাখিছোঁ আৰু প্ৰায় 2 মিনিটমান সময় ভাজি লোৱাৰ পিছত আকৌ দেখিছেনে, তেলখিনি ছাইডত আহিছে।
এতিয়া মই ঢাকনি লগাই অকণমান সময় মাংসখিনি ভাজি লৈ ল'ম আৰু প্ৰায় 5 মিনিটমান সময় ভাজি উঠাৰ পিছত মই ঢাকনিখন গুচাই দি দিছোঁ আৰু এবাৰ মাংসখিনি লৰাই দি দিছোঁ আৰু তাৰ পিছত মই এতিয়া ইয়াতে নাৰিকলৰ পানীখিনি দি দিম আৰু ভালদৰে উতলিবলৈ দি দিম আৰু মই ঢাকনিখন লগাই প্ৰায় 5 মিনিটমান সময় নাৰিকলখিনি আৰু নাৰিকলৰ সৈতে মাংসখিনি উতলিব দি দিম যাতে মাংসখিনি সিজি যায় আৰু লগতে নাৰিকলখিনিও সিজি যায় আৰু মই ইয়াতে আলু ব্যৱহাৰ কৰিম আপুনি যদি আলু নাখায় আলু নিদিলেও হৈ যাব আৰু মাংসখিনি যেতিয়া আধা সিজা হৈ যাব তেতিয়া মই আলু দি দিম যেহেতু হাঁহৰ মাংস সিজোতে অকণমান টাইম লাগে সেইবাবে মই এতিয়া আলু দিয়া নাই কাৰণ মাংসখিনি এতিয়ালৈকে সিজি অহা নাই এতিয়া মই ঢাকনিখন লগাই দি দিম আৰু ঢাকনিখন লগাই অকণমান সময় উতলিব দি দিম আৰু মাজে মাজে মই লৰাই থাকিম চাকচোন তেল ধুনীয়াকৈ ওলাই আহিছে এতিয়া মাংসখিনি মোৰ আধা সিজা হৈ গৈছে আৰু এতিয়া মই ইয়াতে আলু দি দিছোঁ আলু দি ভালদৰে মই অকণমান সময় মাংসখিনি লৰাই ল'ম আৰু আপুনি যদি আলু নিদিয়ে তেতিয়াহ'লে অকল নাৰিকলৰ সৈতেও বনাব পাৰে আৰু তেনেকৈ খাবলৈ বিৰাট সোৱাদ লগা হয় আৰু যিহেতু এতিয়া নতুন আলুৰ ছিজন চলি আছে সেইবাবে মই আলু দিলোঁ আৰু নতুন আলু হাঁহৰ সৈতে খাবলৈ বিৰাট সোৱাদ লগা হয় ঢাকনি লগাই মই দি দিম আৰু মাজে মাজে লৰাই থাকিম আৰু এনেধৰণে আপোনাৰ আলু আৰু মাংস গোটেইখিনি সিজি যাব প্ৰয়োজন হ'লে আপুনি অকণমান পানীও ব্যৱহাৰ কৰিব পানী দিলে আপুনি গৰম পানী দি দিব গ্ৰেভিখিনি শুকাই গৈছিল আৰু মোৰ আলু আৰু মাংসখিনি সিজিব অকণমান বাকী আছিল বাবে মই অকণমান গৰম পানী দি দিছোঁ আৰু ঢাকনি লগাই আৰু অকণমান সময় সিজিবলৈ দি দিছোঁ হাঁহৰ মাংস সিজোতে অকণমান সময় লাগে আৰু মই যিহেতু কম জুইত ভাজি বনাইছোঁ সেইবাবে মোৰ প্ৰায় 1 ঘণ্টামান সময় লাগিছে আৰু এতিয়া মোৰ আঞ্জাখিনি ৰেডি হৈ গৈছে আৰু চাওকচোন দেখিব ইমান ধুনীয়া হৈছে এতিয়া মই গেছটো বন্ধ কৰি দি দিম আৰু আপুনি যদি অকণমান বেছি গ্ৰেভি বিচাৰে অকণমান পানী দি গ্ৰেভি কৰি লৈ ল'ব আৰু কম গ্ৰেভি হ'লেও খাবলৈ সোৱাদ লগা হয় সেইবাবে মই গ্ৰেভি বৰ বেছি ৰাখা নাই আৰু এতিয়া মই গেছটো বন্ধ কৰি দি দিম এতিয়া মই এটা পাত্ৰত মাংসখিনি উলিয়াই দি দিছোঁ আৰু চাওকচোন দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু আপোনালোকে যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ